নমস্কাৰ আমাৰ চাৰবাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ সকলোৰে বাবে হয় গতিকে যিবিলাকে মানে ভাবি আছিলে আমাৰ যেটো HRMS পৰ্টেল হেতু কিয় বন্ধ হৈছিলে আৰু লগতে এতিয়া সেই বন্ধ হোৱাটো এতিয়া কি হ'ব মানে কেনেকৈ এতিয়া মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গল ট্ৰান্সফাৰ হেবোৰ এপ্লাই কৰিব পাৰিব হেবোৰৰ এতিয়া উত্তৰটো মই আপোনালোকক এতিয়া জনাম বুলি ভাবিছো মানে দিম বুলি ভাবিছো কথাটো হ'ল যে চাবলৈ গ'ল ইতিমধ্যে আমি এটা গম পালো যে আমাৰ যেটো মাননীয় ডাক্তৰ ৰণোজ পেগু ছাৰ তেওঁ শিক্ষা মন্ত্ৰী আমাৰ অসমৰ গতিকে তেওঁ ইতিমধ্যে ক'লে যে আমাৰ যেটো শিক্ষা হেতু আছে শিক্ষা হেতুতে এতিয়া মিউচুৱেল ট্ৰান্সফাৰটো মানে হ'ব বুলি তেওঁ কৈছে গতিকে HRMS পৰ্টেল বন্ধ হোৱাৰ যেটো কাৰণ হেতুৱে কাৰণটো গতিকে চিন্তা কৰিব নালাগে দিয়া মানে এদিন হৈ যাব মানে গোটেই কামটো মানে ক'বলৈ গ'লে কথাটো হেতুৱে যে এতিয়া যেটো ট্ৰান্সফাৰ আছে যিকোনো ট্ৰান্সফাৰ হেতু শিক্ষা হেতুত হ'ব সেইবাবে আমাৰ যেটো HRMS পৰ্টেল আছে হেতু বন্ধ কৰা হৈছে গতিকে চাবলৈ গ'ল অলপমান ৰখিব কেইদিনমান লাগিব পাৰে কেইমাহমান লাগিব পাৰে গতিকে এদিন হ'ব আৰু তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে ধন্যবাদ সব মিউচুৱেল ট্ৰান্সফাৰ আমাৰ ৩৬,০০০ শিক্ষকৰ বদলীকৰণ হৈ গৈছে কিছু সংখ্যক বিভিন্ন কাৰিকৰী কাৰণত থাকি গ'ল যেনে আমি যিসকল কন্টেক্সুৱেল টিচাৰ তেওঁলোকৰ বদলীকৰণৰো প্ৰক্ৰিয়া চলি আছিল নিয়মীয়াকৰণৰো প্ৰক্ৰিয়া চলি আছিল নিয়মীয়াকৰণ হৈ গ'ল বদলীটো স্থবিৰ হৈ গ'ল এটো আমি অলপ সময় লৈ পেলে তেওঁলোকৰ সমস্যাখিনি আমি চাই দিম আৰু বাকি যি মিউচুৱেল ট্ৰান্সফাৰৰ কথা আছে সেইখিনিও আমি চাম আৰু ইতিমধ্যে ট্ৰান্সফাৰৰ যি আবেদনৰ প্ৰক্ৰিয়া এই আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা হেতুলৈ আহিব